मरीगांव पुलिस के जाल में 5 कुख्यात साइबर अपराधी। कई अपराधी को बृहस्पतिवार की सुबह मरीगांव पुलिस स्पेशल पुलिस टीम मरीगांव जिले के मोराबाड़ी लाहड़ीघाट और नौगांव जिले के ढींग थाने से पकड़ा गया। पकड़े गए साइबर अपराधी की पहचान मोराबाड़ी हाथी मुड़िया के अजहरुल इस्लाम, नौगांव जिले के ढींग थाना इलाका पानबाड़ी के महमूद हसन, लाहड़ीघाट सातियातली के रियानुल जमान, ढींग थाना गायन गाँव के रकीबुल रहमान और मोराबाड़ी थाना इलाका बर्थल कछारी गाँव के रहने वाले वहारुल इस्लाम के रूप में हुई है। पुलिस के अभियान में साइबर अपराधी की टीम के पास से 7 मोबाइल फोन, 6 डेबिट कार्ड, 2 चेक बुक, पासपोर्ट, 2 बैंक पासबुक, 1 आधार कार्ड और 1 पैन कार्ड जब्त किया गया। पकड़े गए साइबर अपराधी के पास से नकली दस्तावेज, एक्सिस बैंक से 25 लाख रुपए अधिक रकम लेने की बात कही गई। हमार मरीगांव पुलिसर साइबर जी फ्रड আছে फ्रडस्टार এই সাইবার ফ্ৰডৰ বিৰুদ্ধে যেটো অভিযান সেটো আপোনালোকে জানে চলি আছিল আৰু সেই অভিযানৰ এটা অংশস্বৰূপে আমাৰ জুৱাকালি পুৱতি নিশা আজি এই দুদিন ধৰি আমাৰ কন্টিনিউয়াছলি বিভিন্ন এৰিয়াত আমাৰ ৰেড চলি আছিল মৰাবাৰী লাহৰীঘাট আৰু ঢিং থানা এলেকাৰ কিছু জায়গা আৰু সেইমতে আমি এতিয়ালৈকে আমি 5 জন মানুহ আমি এপ্ৰিহেন্ড কৰিছো যি সকল নেকি সাইবার ফ্ৰড আৰু তেওঁলোকে বিভিন্ন নথিপত্ৰ এইবিলাক পেন কাৰ্ড আধাৰ কাৰ্ড বিলাক বনাই পেলাই ডুপ্লিকেসি কৰি বেলেগ মানুহৰ নামত এইবিলাক সাবমিট কৰিছিল এক্সিস বেংকত আৰু এক্সিস বেংকৰ পৰা এই 5 জনে মিলি পেলাই প্ৰায় 25 লাখতকৈ অধিক টকা তেওঁলোকে হৰদতি কৰিছিল। এই সংক্ৰান্তে আমাৰ ইতিমধ্যে এটা ময়ৰাবাৰী পুলিচ ষ্টেচনত 18/24 নম্বৰতে গোচৰ ৰুজু হৈ আছে আৰু তাৰ এইকেইটা পলাতক আছিল আজি প্ৰায় 1.5 বছৰ ধৰি পলাই আছিল। তো আমাৰ বিভিন্ন আমি সোর্স আমাৰ লাগি আছিল আপোনালোকে জানে যে যিবিলাক মানুহে এনেকুৱা নেকি সাইবার ফ্রড কৰিছে বা ডিজিটাল ক্রাইম কৰিছে আমি কাকো ৰেহাই দিয়া নাই আৰু আমি কাকো ৰেহাই নিম। গতিকে আজি যি 5 জন আমি ধৰিছো সেই কেইজন হল আজহাৰুল ইসলাম, মাহমুদ হাসান, রিয়ানুজ জামান, রাকিবুর রহমান আৰু বাহাৰুল ইসলাম। এই 5 জন আৰু কিছুমান তথ্য আমাৰ ওচৰত আহি আছে আমি এইবোৰ এনালাইসিস কৰি আছো। এই 5 জনক আজি অনাৰেবল কোৰ্টৰ সন্মুখত আমি প্ৰডাকশন কৰিম, ৰিমান্ডত বিচাৰিম আৰু ইয়াত অকল এটোই ক্রাইম নহয়, অকল এটো কোম্পানীত নহয় আৰু বেলেগ বেলেগ কোম্পানী বিলাকতো তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছিল আৰু এটা খুটকুচৰত আমি গম পাম, আমি ৰিমান্ডত আনিলে গম পাম যে আৰু এই সকল ব্যক্তিয়ে এই সকল ফ্ৰডে কেনেকে ধৰণে কোৰ মানুহৰ লগত মানে যোগাযোগ কৰি পেলাই এইবিলাক বস্তু তেওঁলোকে কালেক্ট কৰিছিল আৰু কোন কোন কোম্পানীক আৰু তেওঁলোকে লুটিছিল। গতিকে সদ্যহতে এইখিনি ইয়াৰে ময়ৰাবাৰী এলেকাৰ আছে 3 জন, লাহৰীঘাটৰ আছে 1 জন আৰু 2 জন আছে ঢিং থানা অন্তৰ্গত। তেওঁলোকৰ আমি মোবাইল ফোন পাইছো, 6টা মোবাইল ফোন আছে, ডেবিট কাৰ্ড আছে আৰু কিছুমান ডকুমেন্টস পাইছো, সেইবোৰ জেনুইন নে ফেক সেইবোৰ আমি চাব লাগিব। নিউজ এক্সপোর্ট, Delhi 24 লাইভ।